আজি আমি এইটো ভিডিঅ'ত লৈ আছোঁ যে যোনসকল প্ৰাৰ্থী ADRE 3.0 পৰিস্থিতি চলাইছে তো তেওঁলোকৰ যিটো অফিচিয়েল নটিফিকেশ্যন আছে তো সেই অফিচিয়েল নটিফিকেশ্যনটো কেতিয়া হ'ব আৰু অনলাইন আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু তোমালোকৰ এক্সামটো কোন মাহত অনুষ্ঠিত হ'ব তো সেইখিনি কথা আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকে জনাই দিম। তো ইতিমধ্যে অসম চৰকাৰে ADRE দুবাৰকৈ এক্সাম পাতিছে। তো ADRE 1.0 2022 বৰ্ষত অনুষ্ঠিত হৈছিল আৰু ADRE 2.0 এইটো 2023-24 বৰ্ষত অনুষ্ঠিত হৈছিল। তো এই দুটাৰ তথ্য অনুসৰি যে তোমালোকৰ ADRE 3.0 যে কেতিয়া নটিফিকেশ্যন বা অনলাইন আবেদন বা এক্সামিনেশ্যনৰ যিটো ডেট তো কেতিয়াৰ অহাৰ সম্ভাৱনা আছে সেইখিনি কথা আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক জনাই দিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা। তো আহা অতি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। ADRE 3.0 কেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব, অনলাইন এপ্লাই এণ্ড এক্সাম ডেট কেতিয়া। ADRE 1.0 সম্পূৰ্ণ বিশ্লেষণ। আহক প্ৰথমত আমি চাওঁ ADRE 1.0 2022 বিষয়। ইয়াৰ জৰিয়তে প্ৰায় 26,400তকৈ অধিক পদ মুকলি হৈছিল। তো যিটো ADRE 1.0 তো এইটো 2022 চনত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ভেকেন্সি কিমান আছিল 26,400তকৈ অধিক পদ এইটো আহিছিল। আৰু ইয়াৰ অফিচিয়েল যিটো নটিফিকেশ্যন অনলাইন এপ্লাই এণ্ড এক্সাম ডেটটো চোৱা তো অফিচিয়েল জাননী প্ৰকাশ পাইছিল যে 25 মাৰ্চ 2022 চনত আৰু অনলাইন আবেদন আৰম্ভ হৈছিল 11 এপ্ৰিলৰ পৰা 30 মে 2022 লৈকে অনলাইন আবেদন চলিছিল যিটো ADRE 1.0 আছে। তাৰপিছত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল যে গ্ৰেড 4ৰ পোষ্টৰ পৰীক্ষাটো অনুষ্ঠিত হৈছিল যে 21 আগষ্ট 2022 আৰু গ্ৰেড 3ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল 28 আগষ্ট আৰু 11 ছেপ্টেম্বৰ যিটো গ্ৰেড 3 যিটো ড্ৰাইভাৰ পোষ্ট আছিল সেইটো 11 ছেপ্টেম্বৰ অনুষ্ঠিত হৈছিল। তো অৰ্থাৎ নটিফিকেশ্যন ওলোৱাৰ পৰা লিখিত পৰীক্ষালৈ প্ৰাৰ্থীসকলে প্ৰায় 4 পৰা 5 মাহ সময়হে পৰিস্থিতিৰ বাবে লাভ কৰিছিল। এইটো আছিল কি ADRE 1.0 যিটো ভেকেন্সি 2022 চনত যিহেতু এইটো ভেকেন্সি ওলাইছিল। তো নেক্সট আহা তোমালোকৰ ADRE 2.0। তো ADRE 2.0 বিশ্লেষণ এইবাৰ আকৌ শেহতীয়াভাৱে হৈ যোৱা ADRE 2.0 2023 বৰ্ষৰ আৰু 24 লৈ য'ত 12,673টা পদ মুকলি হৈছিল। তো ADRE যিটো 2.0 আছে সেইটো কিমান ভেকেন্সি আহিছিল 12,673টা পদ আহিছিল। আৰু ইয়াৰ যিটো অফিচিয়েল জাননী অনলাইন আবেদন লিখিত পৰীক্ষা কেতিয়া আছিল সেইটো চোৱা তো অফিচিয়েল জাননী প্ৰকাশ পাইছিল 31 অক্টোবৰ 2023 বৰ্ষত আৰু অনলাইন আবেদন আৰম্ভ হৈছিল যে 10 নৱেম্বৰৰ পৰা 29 ডিচেম্বৰ 2023 লৈকে এইটো অনলাইন আবেদন চলিছিল 2.0 আছে ADRE সেইটো অনলাইন আবেদন চলিছিল। তাৰপিছত লিখিত পৰীক্ষা কিমান চনত অনুষ্ঠিত হৈছিল এইটো চোৱা তো লিখিত পৰীক্ষা গ্ৰেড 3ৰ যিটো আছিল পৰীক্ষা ADRE 2.0 তো সেই পৰীক্ষা অনুষ্ঠিত হৈছিল 15 আৰু 29 ছেপ্টেম্বৰ 2024 বৰ্ষত অনুষ্ঠিত হৈছিল। আৰু গ্ৰেড 4ৰ যিটো আছিল ভেকেন্সি সেইটো কিমান চনত অনুষ্ঠিত হৈছিল যে 20 আৰু 27 অক্টোবৰ 2024 অনুষ্ঠিত হৈছিল। তো 2.0 ভেকেন্সি 2023 অক্টোবৰ মাহত নটিফিকেশ্যন অহাৰ পিছত 2024 ছেপ্টেম্বৰ অক্টোবৰতহে পৰীক্ষা অনুষ্ঠিত হৈছিল। অৰ্থাৎ প্ৰাৰ্থীসকলে হাতত যথেষ্ট সময় পাইছিল। তো যিটো ADRE 1.0 আছে তো সেই ADRE 1.0ৰ যিটো নটিফিকেশ্যন ওলোৱাৰ পৰা যিটো সময় পাইছিল তাতকৈ বেছি সময় যে 2.0ৰ প্ৰস্তুতি চলাবলৈ ছাত্ৰ ছাত্ৰীয়ে বেছি সময় পাইছিল। তো এতিয়া হাতে তোমালোকৰ যে ADRE 3.0 কেতিয়া আহিব নটিফিকেশ্যন সেইটো চোৱা তো এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈ ADRE 3.0 কেতিয়া আহিব নটিফিকেশ্যন অনলাইন এপ্লাই এণ্ড এক্সাম ডেট। তো প্ৰথম কথা স্পষ্ট কৰি দিওঁ যে বৰ্তমান সময়লৈকে জুলাই 2026 পৰ্যন্ত অসম চৰকাৰ বা SLRCৰ তৰফৰ পৰা কোনো অফিচিয়েল বা নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই। যিহেতু ADRE 2.0ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে গতিকে চৰকাৰে বিভিন্ন বিভাগৰ খালী পদৰ নতুন তালিকা ভেকেন্সি ৰিপৰ্ট সংগ্ৰহ কৰাৰ কাম কৰিব। তাৰ পিছতহে যিটো 3.0 ADRE ভেকেন্সি আছে সেইটো আহিব। বিগত দুটা পৰীক্ষাৰ ডিটেইলছ আৰু বিভিন্ন সূত্ৰলৈ লক্ষ্য কৰিলে দেখা যায় যে চৰকাৰে খালী পদসমূহ সংগ্ৰহ কৰাৰ পিছত 2026 বৰ্ষ শেষৰ ফালে অথবা 2027 বৰ্ষৰ প্ৰথম ভাগত ADRE 3.0 নতুন বিজ্ঞাপন প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। তো তোমালোকৰ যে ADRE 3.0 যোনসকল ষ্টুডেণ্ট প্ৰস্তুতি চলাই আছা তো তেওঁলোকৰ যিটো নটিফিকেশ্যন সেইটো কেতিয়াৰ হোৱাৰ সম্ভাৱনা আছে যে এই বৰ্ষৰ যে 2026 বৰ্ষ শেষৰ ফালে অথবা নহ'লে তোমালোকৰ 2027 বৰ্ষৰ প্ৰথম ভাগত তোমালোকৰ যিটো বিজ্ঞাপন আছিল তো সেই বিজ্ঞাপন অহাৰ
সম্ভাৱনা আছে। তো গতিকে বন্ধু বান্ধৱসকল অফিচিয়েল নটিফিকেশ্যন ওলোৱাৰ পিছত পঢ়িবলৈ বহাতকৈ এতিয়াৰ পৰা জিকে মেথ ইংলিছ আৰু ৰিজনিঙৰ প্ৰস্তুতি চলাই থকা আৰু তোমালোকৰ যদি যে এডিআৰই 3.0 যিটো ইম্পৰ্টেণ্ট তোমালোকৰ কুৱেশ্যন এনচাৰ লাগে যে জিকে মেথ ইংলিছ তো তেনেহ'লে কমেণ্ট কৰি জনাবা তোমালোকৰ নেক্সট ভিডিঅ'ত এইবিলাকৰ এডিআৰই 3.0 এক্সামিনেশ্যনত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিম। তো তোমালোকৰ ভিডিঅ'টো ইমানেই আছিল। তো এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তো তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাওঁ। জয় অসম।